সকলোৱে অৱগত যে আমাৰ মৰাণ জনগোষ্ঠীটোৰে নহয় অসম আৰু অসমীয়া জাতিৰ সত্তাটোৰে মহান বীৰ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম আৰু প্ৰধান নেতা আমাৰ মহান বীৰ ৰাঘৱ মৰাণ। আৰু এই ৰাঘৱ মৰাণৰ স্মৃতিতেই আমি প্ৰতি বছৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসম মৰাণ সভাৰ যৌথ উদ্যোগত মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ সহযোগত আমি 19 নৱেম্বৰ দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই বছৰ আমি এই কাকজান ৰাজহুৱা প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু মৰাণ সভাৰ যৌথ উদ্যোগত মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ সহযোগত কাকজানবাসী ৰাইজৰ আতিথ্যত আমি 19 আৰু 20 নৱেম্বৰ তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই দিৱসৰ লগত সংগতি ৰাখি আজি আমি মহান লাই খুঁটা পোতা স্থাপন কাৰ্যসূচীটো সমাপন কৰিছোঁ। আৰু এই কাৰ্যসূচীটোৰ কাৰণে আমাৰ শ্ৰী শ্ৰী দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ আদেশক্ৰমে আমাৰ বৰবুঢ়া আমাৰ পুৰোহিত দতাই আমাৰ ইয়াতে লাই খুঁটা স্থাপন কৰিলে। ইতিমধ্যে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে এই লাই খুঁটা পোতা স্থাপন কাৰ্যসূচীত। আৰু এই কাৰ্যসূচীটোৰ আমি বৰ্ণাঢ্য আৰু বিস্তৃত ৰূপত কৰিব বিচাৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। আৰু এই কাৰ্যসূচীটোৰ কাৰণে অসম আৰু অৰুণাচলৰ এটা সমন্বয় আমি সৃষ্টি কৰিব বিচাৰিছোঁ, যিটো কাৰণে অৰুণাচলৰ আমাৰ উপ মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব। অৰুণাচলৰ কেইবাগৰাকীও বিধায়কে ইয়াতে অংশগ্ৰহণ কৰিব। অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰাৰ কথা আমাক কৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ে আমাক ইয়াতে অংশগ্ৰহণ কৰাৰ কথা কৈছে। আমাৰ বিভাগীয় মন্ত্ৰী মাননীয় বিমল বৰাদেৱেও ইয়াতে অংশগ্ৰহণ আমাক কৰাৰ কথা কৈছে। সাংস্কৃতিক বিভাগীয় সহযোগিতা আমাক ইয়াতে জনাইছে, তেওঁলোকে সহযোগিতা আগবঢ়াইছে। আৰু এই অনুষ্ঠানটোৰ প্ৰতি সংগতি ৰাখি আমাৰ এই বীৰ ৰাঘৱ মৰাণ দিৱসতে আমি 100 গৰাকী অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আমি জনাম। আৰু এই 100 গৰাকী অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি যিসকল বিভিন্ন ক্ষেত্ৰত আমাৰ অনবদ্য অৱদান আগবঢ়াইছে তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু লগতে অসমৰ প্ৰায় 15টা সাংস্কৃতিক গোষ্ঠীয়ে তেওঁলোকে নিজৰ নিজৰ সংস্কৃতিসমূহ ইয়াতে প্ৰদৰ্শন কৰিব, তেওঁলোকৰ নিজৰ কালচাৰসমূহ ইয়াতে প্ৰদৰ্শন কৰিব। আমি আমাৰ যিসমূহ বিভিন্ন জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া, বড়ো, কাৰ্বি, ডিমাচা, তিৱা, মিচিং, দেউৰী, টাই ফাকে, চিমফ, কাৰ্বি, নেপালী, আমাৰ সকলো জাতি জনগোষ্ঠী সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিব। বৰ্ণাঢ্য আৰু বিস্তৃত ৰূপত কাৰ্যসূচীটো হ'ব। সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।